আপোনালোকে দেখা পালে এই পানী বটল দলিয়াইছে বা বালি মাৰিছে, যোনবিলাক ধোঁৱা হৈ গৈছে যে সেইবিলাক বালি হয়। তাতে বালিত তলৰ পৰা বালিটো উঠাইছে, ডাইৰেক্ট নিৰাপত্তাৰক্ষীসকলৰ গাত মাৰি দিছে। যোনটো ধোঁৱা হৈছে সেইটো ধূলিটো উৰি গৈছে, লগতে বালিখিনি আগত গৈছে। আৰু দেখা পাইছে পানী বটল দলিয়াইছে ফূৰ্তিত। সেই 3-4জন 5জন দৰ্শকৰ কাৰণে তাতে হাজাৰ হাজাৰ দৰ্শক গোট খাইছে। সেই দৰ্শকসকলৰ বদনাম হয়। এইটো কাহিনী হ'ল বেলতলাত। সেইদিনা পুলিচে কিয় মাৰে? এইবিলাক কাৰণে পুলিচে লাঠি উঠাবলগীয়া হয়, গম পাইছে? লাঠি যে উঠাবলগীয়া হয় এইবিলাক কাৰণে। আপোনালোকে কি পানী বটল মাৰিব, শিল মাৰিব, বালি মাৰিব, কি তেওঁলোকে চাই থাকিব নেকি? তেওঁলোকেতো নিজৰ ডিউটি কৰ্তব্য পালন কৰি আছে আপোনালোকৰ বাবে। গতিকে এইবিলাক কাম নকৰিব। ভিডিঅ'টো দিয়া বাৰ্তা এটাই, যাতে এইবিলাক কাম কৰিব নালাগে। এই 2-এজন দৰ্শকৰ কাৰণে সকলো দৰ্শকৰ বদনাম হয়। গতিকে এইটোৱে, আপোনালোকে ভিডিঅ'টো চাওক, চালে বুজি পাব।
ইমান সময় চোৱাৰ বাবে ধন্যবাদ। আপোনালোকে বিচাৰ বিবেচনা কৰিব এই কাম কৰিব লাগে নে নালাগে। গতিকে আপোনালোকেও যদি চাইছে কমেণ্টৰ জৰিয়তে জনাব বুলি আশা কৰিলোঁ। কাৰণ দেখিছে 4-5জন মানুহে এনেদৰে মাৰি আছে। সেই 4-5জন মানুহৰ কাৰণে সকলো দৰ্শকৰ বদনাম হয় আৰু পুলিচেও লাঠিচাৰ্জ দিবলৈ বাধ্য হয়। গতিকে আপোনালোকে ইয়াৰ কমেণ্টৰ বিষয়ে জনাব। যদি ভিডিঅ'টো ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। ধন্যবাদ। আজিলৈ আহোঁ। বাই বাই।